নাই নহ'ব এনেদৰে নহ'ব এনেদৰে নহ'ব মই গম পাই গ'লো এনেদৰে নহ'ব এনেদৰে আৰু কিমান কষ্ট ভোগ কৰিম হয়নে এই সকলোৱে জানে যে মই তন্ত্ৰ মন্ত্ৰ এজন বিদগ্ধ পণ্ডিত সেই বুলি যদি আনৰ সহায়ৰ নামত জানো মোৰ এই সৰুকে হ'লেও পেট এটাটো আছে এইটো এজনে সান্তনা লভিব গৃহত যিগৰাকী আছে এইটো দেৱবাদ্যৰ নিচিনা দীঘলীয়া ডাঙৰ সেইটোও সান্তনা নল'ব কিমান মানুহে যে মোৰ সেই তন্ত্ৰ মন্ত্ৰ বলেৰে কিমান অসাধ্য সাধন কৰিলে কিন্তু কিবা এটা দিবৰ বেলিকা সকলো ফুটুকা ফেন আকৌ যদি মই পুনৰাই সুধো তেনেহ'লে মোক কয় বোলে পোৱাই নাই নহয় বোলে দিম নহয় বোলে মৰি যোৱা নাই নহয় এনেকে বাৰু মোৰ এই সংসাৰখন চলেনে বাৰু ইফালে মানুহজনীৰ কেটেপ কেটেপ মাতকে কৰে মুখত একেবাৰে কৰে বিধানী পিনে মানুহজনী বুলি ক'লে মনটো ভালো লাগে আৰু ভয়ো লাগে কিয় যে মই বিবাহ পাশত আবদ্ধ হৈছিলো আই বোপাই ক'লে যে বিবাহৰ উপযোগী হৈছে বোলে বিবাহ পাশত আবদ্ধ মই বোলো হ'ব আই বোপাই কথা মানিয়ে বিবাহ পাশত আবদ্ধ হ'বলৈ মই অনুমতি দিলো আমিতো আৰু ৰজা মহাৰাজা নহয় বা আমাৰ ৰজা মহাৰাজা আমি পুত্ৰও নহয় আমাৰ কি আৰু আমাৰ পচন্দ কথা নাই যোনে যিয়ে আৰু আমাক দিয়ে আৰু সেয়ে আমি ভগৱানৰ নিৰ্মালি বুলি আমি গ্ৰহণ কৰোঁ আৰু তেনেকুৱাহে আমাৰ বিবাহৰ দিনা গ'লো তথাপিও মুখখন নেদেখিলোঁ আইগৰাকী বিবাহৰ সকলো মাংগলিক কাৰ্য সম্পন্ন হ'ল তথাপিও আইগৰাকী মুখখন নেদেখিলোঁ আমাৰ বিবাহৰ পাছত আকৌ সেই মুখ চোৱা পৰ্ব এটা থাকে নহয় সেইদিনাখন আৰু গ'লো আৰু আইগৰাকী সেইদিনাখনহে মুখখন চাম বুলি আৰু সন্ধিয়া বেলিকা কথা কোঠালিলৈ সোমাই গৈছোঁ মই আকৌ আইগৰাকীক মাতিছোঁ মই বোলো আইগৰাকী আছানে আইগৰাকী আছোঁ বুলি কৈছে কিন্তু মই নাই দেখা আকৌ এবাৰ মাতিছোঁ মই বোলো আইগৰাকী তুমি আছানে আইগৰাকী আছোঁ বুলি কৈছে কিন্তু মই নাই দেখা মই বোলো কথাটো কি মই আকৌ এবাৰ কৈছোঁ আইগৰাকী তুমি ক'ত আছা তেতিয়া আইগৰাকীয়ে কৈছে মই বোলে মই তোমাৰ কাষতে আছোঁ তেতিয়া মই গম পালোঁ মোৰ জীৱন এন্ধাৰ তাৰপিছত মই বোলো হাঁহি এটা মাৰি দিয়াচোন হাঁহিটো যেতিয়া মাৰি দিছা দাঁতকেইটা চেলেককৈ মাৰিছে মই তেতিয়া অনুমান কৰিব পাৰিছোঁ আইগৰাকী আছে বৰটো মই ক'লোঁ নহয় অমাৱস্যাৰ উদাহৰণ মোৰ আইগৰাকীৰ বৰণ এঙাৰটোপা চালেও বেলেগ একো চাব নালাগে আৰু আমাৰ সিদ্ধ সিজোৱা চৰুটো উভতাই দি তাত চুলিকেইডালমান লগাই দিলে যিটো আকৃতি ল'ব মোৰ এগৰাকী বৰণো একেই আৰু তেনেকুৱাই তথাপিও মই ইমান অনাবৃষ্টিৰ দিনতো মই খালী পেটে থাকিবলৈ দিয়া নাই একো এফাল ল'ৰা ছোৱালী দিছোঁ মই থাক বুলি ক'লে এতিয়া থাকিবলৈ দিব নোৱাৰি নহয় একো এফাল ল'ৰা ছোৱালী দিছোঁ একোইতো সকলোৱে বুজি পাইছে এফালটো চাগে বুজি পোৱা নাই এফালটো মানে আহো হৈ আছে আৰু সম্পূৰ্ণ হ'ব বাৰু ঈশ্বৰৰ আশীৰ্বাদ থাকিলে বাজি নহওক সেইজনীয়ে ল'ৰা ছোৱালী সোপাও দিছোঁ তথাপিও খাওঁ খাওঁকৈ ৰুদ্ৰমূৰ্তি ধৰিয়ে থাকে সেইদিনাখন খাবলৈ নাপায় মোক মাৰিলেহেঁতেন প্ৰথমতে মই ৰক্ষা পৰিছোঁ এইটো দেখাই যদি তাই মোক গাৰ ওপৰত উঠি দিয়ে তেনেহ'লে মোৰ কি হ'ব বাৰু পিছে মই এতিয়া ইয়াত পলম কৰি থাকিলে নহ'ব সেইজনীয়ে যদি খাবলৈ নাপায় যদি মোক কেনেবাকৈ বিচাৰি সি ইয়াত পায়হি মোৰ কি হ'ব ঠিকনা নাই যাওঁ সেইজনীকে কিবা অকণমান খুৱাই বুৱাই শান্ত কৰোঁগৈ সেইজনী গৈছোঁ মই বোলো ভাল ভগৱানে যি কয় মুঠতে ভালৰ কাৰণে কয় অতদিন ডাঙৰ ডাঙৰ কাৰ্য বিচাৰি অৱশেষত যেনিবা গৃহৰ টেকেলিতে হাতখন পৰিলেগে ৰজা পৰীক্ষিত হেনো 7 দিনৰ ভিতৰত তক্ষকৰ পৰিদংশন কৰিব আৰু এয়াই মোৰ সোণালী সুযোগ এই চেগতে মোৰ মন্ত্ৰৰ বলেৰে ৰজাক পুনৰ্জীৱিত কৰি ৰজাৰ পৰা ধন সোণ লাভ কৰি ৰজা ৰাজভঁৰালৰ পৰা পোৱা সেই ধনেৰে মোৰ গোটেই দুখখিনিয়ে নাইকিয়া কৰি পেলাব
কথাটো ভাবিয়ে কিবা ভাল লাগি গৈছে মনটোৱে মই গৃহত গৈ পেলাই মানুহজনেও মাৰ খাব নালাগে আৰু ইমান দূৰ বাট কৰি পাই আহিলো ভাগৰো লাগিছে খন্তেকেই বটবৃক্ষৰ তলতে জিৰণি লোৱা যাওঁ এইডাল কি মোৰ মৃত্যু নহয় নহয় হয় হয় পৰীক্ষিত সুধিবি অকণমান ডাঙৰ হয় ৰ বোলো বাপ কিবা ঔষধ গোন্ধাইছে কেনিনো যোৱা তুমি কি কমনো মোৰ কি কমনো মোৰ দুখৰ কথা তথাপিও সুধিছা যেতিয়া কওঁ শুনা এই ৰজা পৰীক্ষিতক হেনো 7 দিনৰ ভিতৰত তক্ষ সৰ্পই দংশন কৰিব আৰু মোৰ সেই সোণালী সুযোগ মই বোলো সেই মোৰ মন্ত্ৰ বোলে ৰজাক পুনৰ জীৱিত কৰি এই ধন সোণ কেইটামান লৈ আহিম সেই বুলিয়ে হস্তিনালৈ আহিছো আৰু এইটো কি চাক পৰীক্ষিতে খাব খুঁজে তাক তই ৰক্ষা কৰিবলৈ কৰিছ তই মানে সেই হয় ফেট নুতলিনো মই ফেট ভাঙি দিম আকৌ এই তই নেজানো মোৰ মন্ত্ৰ শক্তি কিমান মোৰ মন্ত্ৰ বলত মোৰ মানুহজনী বাদে মই সকলোকে বস কৰিব পাৰোঁ গম পোৱা নাই তোৰ নিচিনা হত সৰ্প দংশনকো মই মুহূৰ্ততে শেষ কৰি দিম মোৰ বিষৰ শক্তিৰে এই বটবৃক্ষ এই সময়তে মই জহি খহি নিয়াব পাৰো চাওঁ বাৰু তোৰ মন্ত্ৰৰ শক্তি বুজো বাৰু তোৰ মন্ত্ৰৰ পৰাক্ৰম কি কলি এজোপা সহায় দিবি তই সহায় চাওঁ তক্ষকৰ বিষৰ প্ৰভাৱত কেনেকৈ জহি খহি গলেই বটবৃক্ষ মই জীয়াই দিম আকৌ তই চাও মোৰ শক্তি কিমান মোৰ মন্ত্ৰ শক্তি কিমান তই চাও দেখিলি নাই মই কৈছিলো নাই মই ফেট ভাঙি দিয়া মানুহ তোৰ নিচিনা হত সৰ্প দংশন আহিলো মোৰ মন্ত্ৰ আগত তিষ্টিব নোৱাৰিব অতি আচৰিত এই তক্ষকৰ বিষে পৃথিৱীৰ সমস্ত জীৱক শেষ কৰিব পাৰে কিন্তু সেই তক্ষকৰ বিষকে মন্ত্ৰৰ বলৰে কৰিছে ৰুদ্ধ কি ভুমুৰাই আছে কোনে ক কি হ'ল ক কথাটো দেখিলি নহয় তই নাই এনে হ'বলৈ দিব নোৱাৰো পৰীক্ষিতক দংশন কৰি মৃত্যু ঘটোৱাটো নিয়তিৰ নিয়ম তাক মই ভংগ হ'বলৈ দিব নোৱাৰো হে নিজবৰ মই আপোনাক ধন সোণ প্ৰদান কৰি আপুনি এই স্থান কৰক পৰিত্যাগ
আৰু ৰাজা পৰীক্ষিতক উদ্ধাৰ কৰি নিয়তিৰ নিয়ম সলনি কৰিব নালাগে দ্বিজবৰ। নিয়তিৰ নিয়ম সলনি কৰিলে আপোনাৰো মংগল নহ'ব। মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো দ্বিজবৰ। আঁঠু কাঢ়ি কৰ, আঁঠু কাঢ়ি কৰ, আঁঠু কাঢ়ি কৰ, মই তেতিয়া চিন্তা কৰিম। আঁঠু কাঢ়ি কৰ। মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছো দ্বিজবৰ। নিয়তিৰ নিয়ম আপুনি সলনি নকৰিব। আৰু তাৰ আগত আৰু কিবা এটা কৈছিলে, কিবা ধনৰ কথা এটা। আপোনাক ময়ে ধন সোণ কৰিম প্ৰদান। আপুনি পৰীক্ষিতক উদ্ধাৰ কৰাৰ নাই প্ৰয়োজন। ধন মানে তুমি দিবা? তেনেহলে দিয়া, মই ধন পালে হ'ল। তাত কোন মৰে কোন দিয়ে মোৰ প্ৰয়োজন নাই। মই গৃহত গৈ পিছালে মানুহজনী মাৰ খাব নালাগে আৰু কথাটো এইটোৱে। লোৱা, এই ধন সোণ তোমাক কৰিলো প্ৰদান। তুমি এই স্থান কৰা পৰিত্যাগ। মই তেনেহলে যামগৈ। হে প্ৰভু, এনেকে কি পাগৰি থাকিবা দেই।